আমাৰ অফিচৰ বাইদেউ আৰু ইয়াত ৰাইজসকল গাঁও প্ৰধানসকল নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ ক্ষেত্ৰ বিষয়া কৌশিক কলিতাই আপোনালোকক জনাইছে যে এই বাটৰ নাটৰ উদ্দেশ্য বিশেষভাৱে আমাৰ যি দুৰ্যোগ আহে এই দুৰ্যোগৰ এখন সজাগতামূলক বাটৰ নাট হয়। আপোনালোক সকলোৱে জানে যে দুৰ্যোগ বিভিন্ন ধৰণৰ আছে, যেনে আমাৰ প্ৰাকৃতিক দুৰ্যোগ আছে, বানপানী, ধুমুহা ইত্যাদি, আৰু লগতে আমাৰ কিছুমান মানুহৰ দ্বাৰা কিছুমান দুৰ্যোগ হয়। সেইসকল এই যিমানখিনি দুৰ্যোগ আছে এই দুৰ্যোগত যাতে আমি সকলোৱে সতৰ্ক হওঁ, আমি যাতে এই দুৰ্যোগৰ সময়ত ধৈৰ্য আৰু সহনশীলতাৰে এই দুৰ্যোগটো এনেকুৱা এটা বিষয়, সেই বিষয়টো আমি আগতীয়াকৈ গম নাপাওঁ। ইয়াৰ কাৰণে আমি তৈয়াৰ হৈ থাকিব লাগিব। দুৰ্যোগ কেতিয়া ক'ত আহে কোনে গম নাপায়। দুৰ্যোগে আগজাননী নিদিয়ে, কিন্তু যোনটো আমাৰ প্ৰাকৃতিকভাৱে উদ্যোক্তা কোনো মই নাজানো, কিন্তু কৌশিক কলিতাৰ ক্ষেত্ৰ বিষয়া মোক নিমন্ত্ৰণ দিছে। মই বৰ সুখ অনুভৱ কৰিছোঁ আৰু তেখেত সমন্বিতে ডক্টৰ সংগীতা শৰ্মা তেখেতসকলৰ যি লক্ষ্য আৰু যি উদ্দেশ্য, সেই লক্ষ্যৰ উদ্দেশ্যত মই আৰম্ভণিতে মই চেলুট জনাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট সংখ্যক মই বয়োজ্যেষ্ঠ মানুহ দেখিছোঁ, মহিলা দেখিছোঁ। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচা অৰ্থত আজিৰ পৰা 4 বছৰ 5 বছৰ আগত ধন্যবাদ। আমাৰ বাটৰ নাট মৰি থাকিম, তই মোৰ আশা ভৰা তই মোৰ চিঞৰটো, তই মোৰ কলি যা, তই নাযাবি নাযাবি। মই আপোনাৰ একো নহয়, বুজিছেনে? মই যাবলৈ নিদিওঁ, ইমান দিন বিচাৰি ফুৰিছোঁ গাঁৱৰ মই সকলোকে কওঁ। শুনিছানে? পাই গলো। আপোনাৰ কথা একো ধৰিব পৰা নাই, আপুনি মোৰ কোন হয় বুজিছেনে? তই এনেকৈ নকবি, মোৰ কৰিছে তই বুজি পোৱা নাই, মই বহুত দিন বিচাৰি ফুৰিছোঁ। এখেতে মোক দেখা পাই হাতত ধৰি আবুল তাবুল বকি তেখেতৰ ঘৰলৈ লৈ যাবলৈ টনা আজৰা কৰি আছে। আপুনি কিয় নিব বিচাৰিছিল? কিয় নিম? তাই মোৰ জীয়াই থকাৰ সম্ভৱ বুজিছনে? ইমানটো মানে 2 বছৰ বয়সতে মাকে মোৰ কোলাত গুজি দি তাৰ নেউৰীয়াত পৰি ঢুকাই থাকিল। সেইদিন ধৰি মই তাইক নিজে নাখাই তাইক খুৱাইছোঁ, নিজে নিপিন্ধি তাইক পিন্ধাইছোঁ, বহুত কষ্ট কৰি মই তাইক ডাঙৰ দীঘল কৰাইছোঁ। সিদিনা তাই মোৰ কাষৰ বিচনাখনতে শুই আছিল। কিন্তু ৰাতি হঠাৎ এটা প্ৰচণ্ড শব্দ, চাৰিওফালে হোৱা লাগিল, হাহাকাৰ লাগিল, সকলোৱে চিঞৰিব ধৰিলে, তাৰ
তাৰপাছত দুজনে বিচনাৰ পৰা জাপ মাৰি নামি আহি চোতাল পালোহি ভগৱান পৰ্বত হ'ব পাৰি সোমাই আহি আমাৰ ঘৰ দুৱাৰ গৰু ছাগলী সকলোবোৰ উটুৱাই লৈ গ'ল লগতে আমাৰ দুইজনকে উটুৱাই লৈ গ'ল এইদিন ধৰি মই তাইক বিচাৰি ফুৰিছোঁ তাই কষ্ট পাব বুলি মই মৰিবও পৰা নাই তাইক বিচাৰি নাপাই মই শান্তিতো থাকিব পৰা নাই আজি মই পাই গ'লো আপুনি ভবাৰ দৰে মই আপোনাৰ ছোৱালী নহয় আপুনি কি মানুহে নহয় তাই ধৈৰ্য ধৰকচোন শুনক ৰাইজ আপোনালোকেও শুনক এখেতক আপোনালোকে ভুল নুবুজিব এখেতক আমাৰ গাঁওখন বছৰে বানে ধুই নিয়ে গৰু ছাগলী মানুহ দুনু কিমান যে ক্ষতি কৰবাত মানুহৰ মৃত্যু হৈছে কৰবাত নোহোৱা হৈছে কৰবাত গৰু ছাগলীৰ মৃত্যু হৈছে গৰু ছাগলী নোহোৱা হৈছে ঘৰ দুৱাৰ সকলো উটি গৈছে বাকী চন পৰি গৈছে যুগ বিপদাংশ হ্ৰাস দিৱস উপলক্ষে আজি বানেকুচি ৰাজহ চক্ৰ প্ৰাংগণত আমি এখন সজাগতামূলক বাতৰ নাট অনুষ্ঠিত কৰিছোঁ আৰু এই বাতৰ নাটখনৰ যোগেদি আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে যিকোনো দুৰ্যোগৰ সময়ত যেনে বানপানী ধুমুহা ভূমিকম্প বা যিকোনো মানুহৰ দ্বাৰা সৃষ্টি কৰা দুৰ্যোগ যেনে জুই লগা ইত্যাদিত যাতে মানুহে ভয় নাখায় এই ধৈৰ্যৰে আৰু সহনশীলতাৰে দুৰ্যোগটো আমি পাৰ হৈ যাব পাৰোঁ সেইটো আমি ৰাইজক বুজাব বিচাৰিছোঁ আৰু এখন বাতৰ নাট বিগিনিং চাউথ গোষ্ঠীৰ দ্বাৰা শিল্পীসকলৰ দ্বাৰা আজি বাতৰ নাটখন পৰিৱেশন কৰিছে তেওঁলোকে সকলো দিশ সামৰি আমাৰ যি বানেকুচি ৰাজহ চক্ৰৰ ৰাইজ আছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে আৰু বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছিল সকলোৰে সহায় সহযোগিতাত আৰু বানেকুচি ৰাজহ চক্ৰৰ অন্তৰ্গত যিসকল সাংবাদিক বন্ধুসকল আছে সকলোৰে সহযোগিতাত আজি আমি বাতৰ নাটখন সফলভাৱে আয়োজন কৰিলোঁ